এই স্বাধীনতাৰ মানে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপনৰ জৰিয়তে সমূহ আমাৰ খোলাবন্ধা গাঁও পঞ্চায়তৰ লগতে সমূহ অসমবাসী দেশবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। কাৰ্যসূচীখিনি পোৱাৰ আগতে মই এই খোলাবন্ধা গাঁও পঞ্চায়তৰ আহ্বানত আজি যি ৮০ সংখ্যক স্বাধীনতা দিৱস যি উদযাপন আজি পালন কৰা হ'ল, তেখেতসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই আজি প্ৰথমবাৰৰ বাবে এই নতুনকৈ গঠিত হোৱা যিটো পঞ্চায়ত বডি, এই বডিয়ে সৰ্ববৃহৎভাৱে এই পঞ্চায়তৰ ইতিহাসত সৰ্ববৃহৎভাৱে প্ৰথম আজি ইমান ডাঙৰকৈ স্বাধীনতা দিৱস পালন কৰাৰ কাৰণে আয়োজন কৰিছে আৰু ইয়াত উপস্থিত হ'বলৈ পাই বহুত ভাল লাগিছে। আৰু আজিৰ এই কাৰ্যসূচীত জৰিয়তে আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ সেই মহান ব্যক্তিসকলক, যিসকলৰ অসীম ত্যাগৰ বিনিময়ত, যিসকলৰ তেজৰ বিনিময়ত আজি এই এনেকুৱা ধৰণৰ অনুষ্ঠান আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। সেই মহান ব্যক্তিসকলক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। লগতে আৰু আমি সুঁৱৰিছোঁ, সন্মান প্ৰদৰ্শন কৰিছোঁ সেই মহান সৈনিকসকলক, যিসকলৰ কাৰণে আমি আজি শান্তিৰে এই ভাৰতবৰ্ষত আমি বসবাস কৰিব পাৰিছোঁ। ভাৰতৰ ভৌগোলিক অখণ্ডতা তেখেতসকলৰ কাৰণে বজাই ৰাখিছে আৰু তেখেতসকলৰ প্ৰতি আমি সন্মান আপোনালোকৰ জৰিয়তে আমি জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে ভালেকেইখন কাৰ্যসূচী হাতত লোৱা হৈছে। আমাৰ এই পঞ্চায়তৰ আজি বিশেষ গাঁও সভা অনুষ্ঠিত হৈছে। লগতে ইয়াত সাধাৰণ খেল ধেমালিৰ প্ৰতিভা বিকাশৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰিছিল, ছাত্ৰ ছাত্ৰীসকলক খেল ধেমালিৰ ব্যৱস্থা কৰি দিছিল। আৰু ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ সুযোগ তেওঁলোকে পাইছিল। গোটেইখিনি বস্তু সামৰি মই এই খোলাবন্ধা গাঁও পঞ্চায়তৰ গোটেই প্ৰতিনিধিখিনিক, সভানেত্ৰী, উপসভানেত্ৰী, সদস্যসকলক, পঞ্চায়ত সচিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে বহুত ভালভাৱে এই কাৰ্যসূচীটো আপোনালোকে ৰূপায়ণ কৰিছে। এই বিষয়ে ক'বলগীয়া বহুত কথাই আছে, সকলো কৈ শেষ কৰিব পৰা নাযাব। প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকক এই প্ৰখৰ ৰ'দৰ মাজত আমাৰ এই ৮০ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী পালন কৰিবলৈ যে আপোনালোকে আমাক সহায় কৰিব আহিছে, তাৰ কাৰণে প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ ১৭ নম্বৰ খোলাবন্ধা জিলা পৰিষদৰ সদস্য ডাঙৰীয়া চাহাবক। তেখেত বহুত অমূল্য সময় নষ্ট কৰি আমাৰ ইয়াত আহি আমাৰ গাঁও পঞ্চায়তৰ আহ্বানত যি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন হৈ গ'ল, ইয়াতে অংশীদাৰ হোৱাত তেখেত আজি আমাৰ এই গাঁও সভাত উপস্থিত আছিল। গতিকে আৰু এই অনুষ্ঠানটো পৰিচালনাত বা আহ্বান কৰাত আমাৰ উদীয়মান যুৱকসকলে, আমাৰ এই বৃহত্তৰ খোলাবন্ধা অঞ্চলৰ ৰাইজে যি সঁহাৰি আগবঢ়াইছে, প্ৰত্যেককে আমাৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ এই গাঁও পঞ্চায়ত কিমান চনত গঠন হৈছিল নাজানো, ২৫ বছৰ চলিত আমাৰ এই কাৰ্যালয় স্থাপিত হৈছে। এই ২৫ বছৰৰ ভিতৰত এইবাৰ আৰু দুই একবাৰ যদিও হৈছে সিমান প্ৰচাৰ নাছিল, এইবাৰ ২৫ বছৰৰ মূৰত যি উলহ মালহেৰে আমাৰ আজিৰ দিনটো পালন গোটেই ভাৰতবৰ্ষ তথা অসমৰ লগত আমি খোলাবন্ধা গাঁও পঞ্চায়তৰ ৰাইজেও যে সমিল হ'ব পাৰিছোঁ, তাৰ কাৰণে প্ৰত্যেককে ধন্যবাদ। আৰু যিসকল ব্যক্তিৰ অশেষ পৰিশ্ৰম, অশেষ ত্যাগৰ বিনিময়ত আমি পৰাধীনতাৰ পৰা স্বাধীনতা লাভ কৰিছোঁ, আৰু এই স্বাধীনতা সংগ্ৰামত যিসকল মহান ব্যক্তিয়ে আত্মবলিদান দিছে, এই চেগতে সেইসকল মহান ব্যক্তিৰ আত্মবলিদানক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গাঁও সভাত কেইবাটাও গভৰ্ণমেণ্টে, চৰকাৰৰ ফালৰ পৰা কেইবাটাও কাৰ্যসূচী দিছিল। ইয়াৰ ভিতৰত আমাৰ গ্ৰাম্য পথৰ পক্ষে আমাৰ সৰ্বসন্মতিক্ৰমে সকলো ৰাইজে সহমত পোষণ কৰিছে, গ্ৰাম্য পথ হ'ব লাগে। তাৰপিছত আৰু এটা সমূহীয়া সম্পদ, এই সমূহীয়া সম্পদৰ ক্ষেত্ৰত আমাৰ গাঁও পঞ্চায়তত যাতে এই জিম চেণ্টাৰ কৰিব পাৰে, তাৰ কাৰণে আমাৰ সচেতন যুৱকসকলে আহ্বান জনাইছে যাতে অহা দিনত যদি সমূহীয়া সম্পদৰ ক্ষেত্ৰত যদি কিবা পইচা আবণ্টন যদি হয়, তেনেহ'লে আমাৰ গাঁও পঞ্চায়তৰ চৌহদত যাতে জিম চেণ্টাৰটো খুলিব লাগে বুলি আমাৰ সৰ্বসাধাৰণ ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰথমে মই মোৰ ফালৰ পৰা দেশবাসীলৈ
80 সংখ্যক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ। এইবেলি 86 নং খোলাবান্ধা গাঁও পঞ্চায়তৰ তৰফৰ পৰা দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ কাৰণে আজি কেইবাখন বিদ্যালয়ৰ কেইবা হাজাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে খোলাবান্ধা গাঁও পঞ্চায়ত কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয় আৰু পতাকা উত্তোলনৰ পৰৱৰ্তী সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত হৈ আছে। তাৰে মাজত আজি নিৰ্ধাৰিত বিশেষ গাঁও সভা অনুষ্ঠিত হৈ যায়। বিশেষ কৰি VV ৰামজী 2.0 উদ্যোগত ৰাইজক সজাগতা কৰাৰ কাৰণে সুন্দৰ এক গাঁও সভা অনুষ্ঠিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ এই অঞ্চলৰ অভাৱ অভিযোগৰ লগত সংযুক্ত ৰাখি কেইবাটাও ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গতিকে এই চেগতে পুনৰাই দেশবাসীক মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। আজি 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমি 86 নং খোলাবান্ধা গাঁও পঞ্চায়তত স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। খুব ভালদৰে উদযাপন হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰী আছিল। 3টা স্কুল মিলি আমি ইয়াতে প্ৰগ্ৰামৰো আয়োজন কৰিছোঁ। ইয়াৰ মাজতে আমাৰ গাঁও সভাও আছিল। গাঁও সভাতো বহুতো কথা আলোচনা কৰিলে, বহুত ভাল লাগিল আৰু বহুতো কামৰ জৰিয়তে আমি বহুতো আলোচনা কৰিলোঁ। ইয়াৰ মাজত আমাৰ বিশেষ কামৰ কাৰ্যসূচী দিছিল, তাৰ মাজত আমি বাচিলোঁ গ্ৰাম্য পথ। তাৰে মাজত সকলোৱে সঁহাৰি দিছে যে আমাৰ গ্ৰাম্য পথ লাগে। আমাৰ যিহেতু পঞ্চায়তৰ আশে পাশে পথবিলাক বহুতো বেয়া, তাৰমানে সেইকাৰণে আমি আহিব পৰা নাযায়। তাৰমানে বহুতো বেয়া পথ ৰাস্তা ঘাটখিনি, তাৰ মাজত আমি চলাফেৰা কৰিব লাগে, বহুতো ছাত্ৰ ছাত্ৰী আহিব লগা হয়। ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যাতে আমাৰ গ্ৰাম্য পথখিনি ভালদৰে সুচাৰুৰূপে কাম কৰিব পাৰে। চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ পথখিনি ভালদৰে সজাই দিব লাগে, এইটোৱে অনুৰোধ।